নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম হস্তৰেখাৰ ওপৰত বিশেষকৈ আমাৰ হাতৰ আয়ুখ ৰেখাৰ পৰা কিছুমান ৰেখা ঊৰ্ধ্বমুখী হৈ যায় এই ঊৰ্ধ্বমুখী ৰেখা হাতৰ আয়ুখ ৰেখাৰ পৰা ঊৰ্ধ্বমুখী ৰেখাই সদায় ভাগ্যোন্নতিকে সূচায় কিন্তু এই ৰেখাবিলাক বেছি কাটাকুটা হ'ব নালাগে মুখ্যত কথা আজি মই আমাৰ হাতৰ পৰা বিশেষকৈ আয়ুখ ৰেখাৰ পৰা যদি কোনো ৰেখা ঊৰ্ধ্বমুখী হয় আমাৰ হাতৰ আঙুলি তলৰ বিভিন্ন ক্ষেত্ৰলৈকে যায় তাৰ ফল কেনেকুৱা হয় সেই বিষয়ে কিছু কম কাৰণ তাৰ লগত আমাৰ সম্পৰ্কিত হৈ থাকে বিশেষকৈ চাকৰি সংক্ৰান্তত কিছু কথা আহি পৰে যে এজন জাতকে কেনেকুৱা বিভাগত চাকৰি পাৰ বেছি সম্ভাৱনা থাকে সেই ঊৰ্ধ্বমুখী ৰেখাও বহু কথা কৈ দিয়ে আপোনালোকক ক'লো গতিকে সেই ঊৰ্ধ্বমুখী ৰেখা বিভিন্ন ক্ষেত্ৰ বিশেষকৈ বৃহস্পতিৰ ক্ষেত্ৰ শনিৰ ক্ষেত্ৰ বা বুধৰ ক্ষেত্ৰ বা ৰবিৰ ক্ষেত্ৰ মুখ্যতঃ এই চাৰিটা ক্ষেত্ৰ বুলিকে যোৱা ৰেখাই বহু কথা কৈ দিয়ে যে আপোনাৰ সম্ভাৱ্য ভাগ্যোন্নতি হ'বই কিন্তু তাৰ লগতো আপোনাৰ ধৰক কেনেকুৱা ধৰণৰ চাকৰি হোৱাৰ সম্ভাৱনা থাকে তাৰ আগতেও মই কৈছোঁ যে হাতৰ আয়ুখ ৰেখা যদি বুধৰ ক্ষেত্ৰ ভাগ্য ৰেখা শুভ হৈ থাকে যদি আপোনাৰ যদি ৰবিৰ ক্ষেত্ৰ বিশেষকৈ মই কৈ দিছোঁ আমাৰ এইটো এনেকৈ যিটো কাভাৰিং হৈছে আয়ুখ ৰেখা এইটো দীঘলকৈ যিটো আছে সেইটো শিৰ ৰেখা এইডাল আমাৰ হৃদয় ৰেখা আৰু এই যিডাল আমাৰ এই ৰেখাডাল আছে বিশেষকৈ ইয়াৰ পৰা যিখিনি চন্দ্ৰৰ পৰাই হওক বা মণিপুৰৰ পৰা যি দেখাই শনিৰ ক্ষেত্ৰ যে সেইডাল ভাগ্য ৰেখা মুখ্য এই চাৰিডাল ৰেখা মানে মানুহৰ হাতত থাকিলে যদি এইবিলাক যদি অকণমান গভীৰ হৈ থাকে তেতিয়া ভাগ্য ৰেখাও যদি গভীৰ হৈ থাকে তেতিয়া সেই জাতক জাতিকাৰ জীৱনত সফল হ'ব বুলি ক'ব পাৰি তাৰ লগত মুখ্য কথা হ'ল কি যে আমাৰ হাতৰ মই যিটো কৈছোঁ যে সেইটো হ'ল যে আমাৰ আয়ুখ ৰেখাৰ পৰা ঊৰ্ধ্বমুখী হোৱা ৰেখা ধৰক এইটো তৰ্জনী আঙুলি ইয়াৰ তলৰ যিখিনি ছাইড আছে এইখিনিক আমাৰ কোৱা হয় বিশেষকৈ আপোনাৰ সেইখিনি কোৱা হয় বৃহস্পতি ক্ষেত্ৰ এইটো আমাৰ মধ্যমা আঙুলি এই তলৰ যিখিনি ক্ষেত্ৰ এইখিনি কোৱা হয় শনি ক্ষেত্ৰ এইটো আমাৰ অনামিকা আঙুলি তলৰখিনি ৰবিৰ ক্ষেত্ৰ আৰু এইটো হ'ল কনিষ্ঠ আঙুলি তলৰখিনি বুধৰ ক্ষেত্ৰ মুখ্য কথা হ'ল কি যদি আপোনাৰ এই আয়ুখ ৰেখাৰ পৰা যদি ঊৰ্ধ্বমুখী হৈ যায় কিছুমান ৰেখা সেইবিলাকে বিশেষ ভাগ্যোন্নতিকে সূচায় গতিকে মই বিশেষকৈ এই ভাগ্যোন্নতিৰ লগত কিছু কথা ৰিলেটেড হৈ থাকে চাকৰি সংক্ৰান্তত হৈ থাকে কাৰণ আয়ুখ ৰেখাৰ পৰা ঊৰ্ধ্বমুখী ৰেখাই বহুত সংকেত বহন কৰে এজন জাতকৰ ভাগ্যোন্নতিৰ ক্ষেত্ৰত অকল ভাগ্য ৰেখাই নহয় গতিকে যদি কোনোবা জাতকৰ বা জাতিকা যদি আয়ুখ ৰেখা বিশেষকৈ এই আয়ুখ ৰেখাডালৰ পৰা যদি ঊৰ্ধ্বমুখী ৰেখা যদি এনেকৈ যদি বৃহস্পতি ক্ষেত্ৰ পায় ইয়াৰ পৰা উঠি গ'ল হৈ আপোনাৰ বৃহস্পতি পালে এইটো বৃহস্পতি ক্ষেত্ৰ পালে তেতিয়া ক'ব পাৰি এই জাতকজন মুখ্যতঃ যে ভাগ্য ৰেখাডালো ভাল থাকে এই জাতক উচ্চ শিক্ষিতও হ'ব এইবিলাক শিক্ষা ক্ষেত্ৰৰ লগত জড়িত থাকে এই জাতক জাতিকা মুখ্যতঃ শিক্ষা ক্ষেত্ৰৰ লগত জড়িত হৈ থাকে গতিকে ক'ব পাৰি যে এই জাতকজন চাকৰিজীৱী হ'ব কিন্তু শিক্ষা ক্ষেত্ৰত জড়িত হওক কলেজৰ অধ্যাপক হওক বা আপোনাৰ হাইস্কুলৰে হওক মূলতে শিক্ষা ক্ষেত্ৰৰ লগত জড়িত হৈ থাকে তাৰ লগত যদি আৰু ইয়াৰ পৰা যে আৰু ঊৰ্ধ্বমুখী ৰেখা থাকে ইয়াৰ পৰা যদি এনেকৈ যদি থাকে শিক্ষা ক্ষেত্ৰত উচ্চ ডিগ্ৰীধাৰী হৈ যাব ঠিক এনেকৈ যদি উত্থান হৈ থাকে আকৌ ৰেখা
বা এই শিৰোৰেখা আয়ুৰেখা য'ত লগ হৈছে তাৰ পৰা যে ঊৰ্ধ্বমুখী ৰেখা সেইবিলাক তাৰ লগতো অন্যান্য ডিগ্ৰী তো ডক্টৰেট হ'ব ল বা কিবা বিশেষকৈ খুব উচ্চ বিভিন্ন ডিগ্ৰী প্ৰাপ্তি সূচায় এইটো হ'ল বৃহস্পতিৰ ক্ষেত্ৰত আমাৰ যদি ঊৰ্ধ্বমুখী ৰেখা এনেকৈ যদি আয়ুৰেখাৰ পৰা যায় যদি আপোনাৰ আয়ুৰেখাৰ পৰা যদি কোনো ৰেখা যদি এনেকৈ শনিৰ ক্ষেত্ৰ পায় এইটো আপুনি মধ্যমাঙলী শনিৰ ক্ষেত্ৰ পায় আৰু লগত এই ভাগ্যৰেখাডালৰ যদি শুভ হৈ থাকে তাৰ লগত ৰবি ৰেখাডাল থাকিব লাগিব দেই যিটো আপোনাৰ ৰবি ৰেখা এই ৰবি ৰেখাডাল কিন্তু চাকৰিৰ ক্ষেত্ৰত ৰবি ৰেখাডাল খুব প্ৰয়োজন হয় মান সন্মান যশ প্ৰাপ্তি পাব লগা হ'লে থাকিবই যেতিয়া এনেকুৱা ৰেখা থাকিব আপোনাৰ ৰবি ৰেখা থাকিবই মই কৈছোঁ ৰবি ৰেখা নাথাকাকৈ এনেকুৱাকৈ ৰেখা উত্থান নহয় সেইটো প্ৰায় আপুনি চাব পাৰে তথাপিতো কৈ থৈ দিছোঁ কথাটো মানে ক'ব পাৰে যে অমুক কাৰণে কিন্তু সম্পৰ্কিত থাকবাই লাগিব ৰবিৰ লগত কাৰণ ৰবিয়ে হ'ল মানুহৰ যশেচ্ছা মান সন্মান প্ৰাপ্তিৰ কাৰক সেইকাৰণে কৈছোঁ এই যদি তথাপিতো যদি এনেকৈ যে আয়ুৰেখাৰ পৰা যদি আপোনাৰ শনি ক্ষেত্ৰ পায় তেতিয়া সেই জাতকজন বিশেষকৈ খনিজ পদাৰ্থৰ লগত জড়িত বিভাগতে চাকৰি বাকৰি পায় আৰু ব্যৱসায় বা যিকোনো কৰ্ম কৰিলেও তাৰ সেইবিলাকৰ ৰিলেটেড বিশেষকৈ ধৰক কয়লা হওক তেল হওক পেট্ৰলিয়াম গ্ৰহৰত্ন এইবিলাক খনিজ পদাৰ্থ সেইবিলাকৰ লগত জড়িত হয় আৰু আনফালে হয় কি এইবিলাক জাতকৰ কথা আহি পৰে যে এই জাতক নিজৰ দেশৰ বাহিৰতো চাকৰি কৰিব পাৰে যাব লগা হ'ব পাৰে তাৰমানে যিবিলাক জাতক জাতিকা বাহিৰত চাকৰি কৰিব যায় সেইবিলাক জাতক হাতত এনেকৈ ৰেখা থাকে সেইটো মনত ৰাখিব যদি এই ৰেখা যদি এনেকৈ যদি এই ৰেখা ইয়াৰ পৰা আয়ুৰেখাৰ পৰা যদি ঊৰ্ধ্বমুখী হয় যদি এই ৰবিৰ ক্ষেত্ৰ পাইছে আয়ুৰেখাৰ পৰা যোৱা তাৰ লগততো আপোনাৰ ধৰক এনেকুৱাকৈ ভাগ্যৰেখা আছে কি ৰবি ৰেখা ইয়াত ধৰক ৰবি ৰেখাডাল থাকিব লাগিব এই ৰবি ৰেখাডাল থাকে এনেকৈ যদি গুচি যায় আয়ুৰেখাৰ পৰা তাৰ লগত ৰবি ৰেখাডাল যদি থাকে স্পষ্ট হ'ব কাটা কুটা নোহোৱাকৈ তেনেহ'লে সেই জাতক জাতিকাসকল সাধাৰণতে চৰকাৰী বিভাগত উচ্চ চাকৰি প্ৰাপ্তি লাভ কৰে উচ্চ চাকৰি বাকৰি লাভ কৰি সেই চাকৰি যথেষ্ট ভাগ্যোন্নতি হয় সেই জাতকৰ উচ্চ চাকৰি কৰিলে এনেই আপোনাৰ গোটেইখিনি আহিবই সন্মান আহিব আপোনাৰ ধৰক সম্পত্তি হওক কিবা হওক গোটেইখিনি প্ৰাপ্তি এইডাল ৰেখাই কৈ দিয়ে যে যদি আয়ুৰেখাৰ পৰা ৰবিৰ ক্ষেত্ৰলৈ যায় তেনেহ'লে সেই জাতক সদায় চৰকাৰৰ উচ্চ চাকৰিদাৰী হৈ যায় এই প্ৰায় দেখা যায় এইবিলাক এইটো হ'ল এনেকুৱা বিশেষকৈ আয়ুৰেখাৰ পৰা ৰবিৰ ক্ষেত্ৰ পালে যদি এই ৰেখাডাল যদি আপোনাৰ চাওক এই ৰেখা এইবাৰ যদি এই ৰেখাডাল যদি এনেকৈ আহি যদি আপোনাৰ বুধৰ ক্ষেত্ৰ পায় চাব বুধৰ ক্ষেত্ৰ পায় এই জাতক জাতিকাসকল সফল ব্যৱসায়ী হয় সেই জাতক জাতিকাসকল সফল ব্যৱসায়ী হয় বুদ্ধিমানো হ'ব তাৰ লগত সফল ব্যৱসায়ী হয় গতিকে আয়ুৰেখাৰ পৰা ঊৰ্ধ্বমুখী ৰেখা আমাক বহুতো ইংগিত কৰে যেনেকৈ ধৰক এতিয়া বাকী ক'লোঁ যে বুধৰ ক্ষেত্ৰত গ'লে আপোনাৰ ব্যৱসায় আৰু যদি আপোনাৰ যদি এই ৰেখাডাল ইয়াত যদি এই ধৰক এইটো আমাৰ বিশেষকৈ মই কৈ দিছোঁ এইটো অনামিকা এইটো কনিষ্ঠ আঙুল এইখিনি হ'ল ৰবিৰ ক্ষেত্ৰ ইয়াত বুধৰ ক্ষেত্ৰত ইয়াত যদি আপোনাৰ ৰেখা যদি এনেকৈ যদি থাকে এই ৰেখাডালো থাকিল আৰু ধৰক এনেকুৱাকৈ ৰেখা থাকিল এনেকুৱা ৰেখা থাকে সেই কাষেৰে এইফালে নহয় সিফালে ঠিক তলৰ ফালে তেতিয়া সেইবিলাক এই যে ব্যৱসায় ডাক্তৰ চিকিৎসক নাৰ্ছিং হোম খোলে কিবা খোলে সফল সেইটো এটা ব্যৱসায় সফল হ'ব অকালতি কৰিব পাৰে এইবিলাকে সেইও এটা ব্যৱসায় সফল অকালতিৰ ক্ষেত্ৰতো সফল হ'ব এইবিলাক নাৰ্ছিং হোম ডাক্তৰী চিকিৎসাত
নাৰ্ছিং হোম খুলি বা অকালতি কৰা ঠিক ইফালৰ ৰেখা এডাল যদি থাকি যায় ঠিক বুধৰ এইটো চাইডে বিশেষকৈ এইটো চাইড নহয় এইটো চাইডে আহাৰ লগে লগে কিন্তু ব্যৱসায় এইফালে যদি আপোনাৰ এনেকৈ থাকে যদি এনেও এডাল নাথাকে এনেও যদি ইফালে এনেকুৱা ৰেখা থাকে ওপৰ ফালে যদি এইবিলাক ৰেখাই কিন্তু সাধাৰণ ব্যৱসায় হৈছে যদি আপোনাৰ আয়ুস ৰেখাৰ পৰা যদি বুধৰ এনেকুৱা হয় তাৰ লগত যদি এনেকুৱা ৰেখা দেখা যায় ঠিক মাজৰ অলপ ভেলেদি তেতিয়া এইবিলাক বিশেষকৈ চিকিৎসা সংক্ৰান্ত বিশেষকৈ নাৰ্ছিং হোম খুলি ভাল সফল চিকিৎসক সফল অকালতি কৰা বুধৰ ক্ষেত্ৰত সফল অকালতি কৰা একাউণ্টেণ্ট আনফালে কিন্তু ইয়াত এইটো ৰেখা থাকিলে কিন্তু বেংকত চাকৰি কৰাও সূচায় চাব কিন্তু এইটো বহুত কথা আছে বুধৰ ক্ষেত্ৰত দুটা চাইড আছে এটা চাইডত আপোনাৰ কৈ দিছোঁ এটা চাইডত ব্যৱসায় এটা চাইডত কিন্তু আপোনাৰ বেংকত চাকৰি অকালতি জাজ চিকিৎসক এইবিলাক লগত সম্পৰ্কিত কাৰণ সেইবিলাকৰ লগত সম্পৰ্কিত হৈয়ে যথেষ্ট সন্মান প্ৰাপ্তি লগত ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় ভাগ্যোন্নতি হয় গতিকে আপোনালোকে গম পালে যে আমাৰ হাতৰ আয়ুস ৰেখাৰ পৰা ঊৰ্ধ্বমুখী ৰেখাই কেনেকুৱা ফল দিব পৰা সম্ভাৱনা থাকে আৰু দিয়ে সেইদৰে গতিকে আপোনালোকক মই কৈ দিলোঁ যদি আপোনালোকৰ যদি কাৰোবাৰ আছে আপোনালোকে নিজে গম পাব যদি কাৰোবাৰ ধৰক যিবিলাক জাতক জাতিকা কম বয়স হৈ আছে চাকৰি বাকৰি পোৱা নাই হয়তো পোৱাৰ সম্ভাৱনাটো আছে কোন ছাইডত গ'লে ক'ত কৰিলে বেছি পাই যোৱাৰ সম্ভাৱনা থাকে গমে পেলাম ধৰক এতিয়া যদি ইয়াৰ পৰা যদি এই যে বুধৰ ক্ষেত্ৰত কাৰেকশ্যন যদি ৰবিৰ ক্ষেত্ৰত দেখি যায় এনেকৈ ৰেখা তাতে ৰবিটো ৰেখা আছে সেই জাতকসকল যথেষ্ট ধৰক UPSC বা APSC এনেকুৱা বিভাগত চাকৰি কৰিলে সদায় হাই ৰেংকৰ চাকৰি চৰকাৰৰ উচ্চ পদবী ধৰি চাকৰি এই বুধৰ ৰবিৰ ক্ষেত্ৰই দিয়ে কাৰণ সেই ল'ৰা ছোৱালীয়ে চাকৰি পায়ো সন্মান লাভ কৰে আপোনাক ক'লোঁ চাকৰি পায়ো সন্মান প্ৰাপ্তি সূচায় যিবিলাকৰ যদি এনেকুৱা যদি আমি ক'লোঁ যদি বুধৰ ক্ষেত্ৰলৈ গৈ যদি এইটো চাইডে থাকে বিশেষকৈ এইটো আপোনাৰ এই মাজৰ যিখিনি চাইড এইখিনি চাইডত থাকে সেইটো চাইডে থাকে আমাৰ হাতৰ বিশেষকৈ আপোনাৰ ধৰক এইটো চাইডৰ কথা কৈছোঁ এইখিনি চাইডত থাকে এইটো চাইড নহয় এইটো চাইডত যদি থাকে তেতিয়াহ'লে সেই জাতক যদি ল পঢ়ে ভাল উকিল হ'ব হয়তো জাজ হৈ যাব পাৰে যদি বেংকত যদি এপ্লাই কৰে বেংকত চাকৰি পোৱাৰ যথেষ্ট সম্ভাৱনা থাকে একাউণ্টেঞ্চি কোম্পানীত এই জাতক জাতিকাসকলে কৰিব আৰু যদি এই চাইডে থাকে তেনেহ'লে যথেষ্ট আৰু এই নাথাকে যে অকল এই নাথাকে তেনেহ'লে সফল ব্যৱসায়টো বহুতে কৰে কিন্তু সফল ব্যৱসায় কিন্তু চিহ্ন কিন্তু থাকিব লাগিব আয়ুস ৰেখাৰ পৰাই কেতিয়াবা কথা থাকে আপোনাক কৈ দিলোঁ কেতিয়াবা আয়ুস ৰেখাৰ পৰা নাথাকি যদি আপোনাৰ ধৰক মই কথা এটা কৈছোঁ আয়ুস ৰেখাৰ পৰা নাই কিন্তু আপোনাৰ এই ভাগ্য ৰেখাৰ পৰা আছে যদি ভাগ্য ৰেখাৰ পৰা থাকে যদি তেতিয়াও কিন্তু সফল ব্যৱসায় হ'ব আপোনাক ক'লোঁ তেতিয়া সফল ব্যৱসায় হ'ব তাৰ বাহিৰে আমাৰ এতিয়া আৰু এটা কথা মই নকওঁ ক'ব গ'লে বহুত কথা থাকে এইটো হ'ল আয়ুস ৰেখাৰ পৰা কিন্তু এই যে কাৰেকশ্যন আয়ুস ৰেখাৰ বাহিৰৰ শুক্ৰৰ ক্ষেত্ৰৰ পৰা যদি এনেকৈ যদি আপোনাৰ শুক্ৰৰ ক্ষেত্ৰৰ পৰা যদি আহি যদি ভাগ্য ৰেখা এনেকুৱা কোনোবা দেখাইছোৱে কিন্তু শুভজনক নহয় সেইবিলাক কিন্তু অলপ ধৰক সেইবিলাক জাতক জাতিকাৰ এই জুৱা সংক্ৰান্তীয় মদ্যপান কৰা চৰিত্ৰ এইবিলাকৰ ক্ষেত্ৰত অলপ সেইবিলাকৰ কাৰণে ধন যথেষ্ট খৰচৰ বাট ওলাই থাকে বিশেষকৈ শুক্ৰৰ ক্ষেত্ৰৰ পৰা যদি আহি পেলাই ইয়াত চুৱে বা ক্ৰছ কৰে গতিকে সেইটো এটা চাব লাগিব শুক্ৰৰ ক্ষেত্ৰত ইয়াৰ পৰা আহি ভাগ্য ৰেখাই চোৱা মানে থাকিব পাৰে তেনেহ'লে বুজি ল'ব যে সেই জাতক জাতিকাসকল সাধাৰণতে মানে জুৱা খেলৰ প্ৰতি আকৃষ্ট হয় মদ্যপানৰ ক্ষেত্ৰত আকৃষ্ট হ'ব সম্ভাৱনা থাকে
গতিকে আপোনালোকক মই আজি বিশেষকৈ হাতৰ আয়ুস ৰেখাৰ পৰা ঊৰ্ধ্বমুখী ৰেখাৰ ফল কেনেকুৱা হ'ব পাৰে কৈ দিলোঁ। গতিকে আপোনালোকে মনত ৰাখিব। গতিকে সেইমতে আপোনালোকে যদি চাকৰি বাকৰিৰ ক্ষেত্ৰত এপ্লাই কৰে তেতিয়া পোৱাৰ সম্ভাৱনাটো মেক্সিমাম থাকিব। যিসকলে নতুনকৈ চাই আছে সেইসকলে ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা কিছুমান তথ্য সৰু সৰু বস্তু কথা চব জানি থোৱাটো ভাল। মই ক'লোঁ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ। সকলোৰে মংগল হওক, সকলোৱে কুশলে থাকক তাকে কামনা কৰিলোঁ। এৰিছোঁ। নমস্কাৰ।